নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰেই লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু বহু মানুহে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত নিজৰ নামখন ৰিজেক্ট হৈছে। কিয় ৰিজেক্ট হৈছে সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মেৰা PM কিষাণ আবেদন ৰিজেক্ট কিয় হোৱা। তো PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত কি কাৰণত ৰিজেক্ট হয় আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। 1 নম্বৰত লিখা আছে গলত বেংক একাউণ্ট। তো যিসকল মানুহে বেংক একাউণ্টখন ভুলকৈ দিছে সেইসকল মানুহৰ নাম ৰিজেক্ট হ'ব। তাৰপিছত 2 নম্বৰত কৈছে বহিষ্কৰণ শ্ৰেণী কা অন্তৰ্গত আনা। তো যিসকলে বহিষ্কৰণ শ্ৰেণীৰ অন্তৰ্গত সেইসকলৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। তাৰপিছত 3 নম্বৰত কৈছে আধাৰ কাৰ্ড বেংক খাতে সে লিংক না হোনা। তো যিসকল মানুহৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই সেইসকল মানুহেও PM কিষাণ আঁচনিৰ টকা নাপাব। তাৰপিছত 4 নম্বৰত কৈছে আবেদক কি আয়ু 18 বছৰ কাম হোনা। তো যিসকল মানুহে 18 বছৰ বয়স হোৱাৰ আগতে PM কিষাণ আঁচনিত আবেদন কৰিছে সেইসমূহৰ নাম ৰিজেক্ট হ'ব। তাৰপিছত একেবাৰে শেষত কৈছে PM কিষাণ আঁচনিৰ EKYC নকৰাসকলৰ নামো PM কিষাণ আঁচনিৰ পৰা ৰিজেক্ট হ'ব। এতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ ইতিমধ্যে আকৌ আহি গ'ল নতুন খবৰ। তো কি খবৰ আহিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ ঘোষণা কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আমি অৰুণোদয়ৰ ধন 20 ফেব্ৰুৱাৰীত দিয়াৰ কথাৰ পূৰ্বে ঘোষণা কৰিছিল যদিও অহা 10 মাৰ্চত 8,000ৰ পৰিৱৰ্তে 9,000 টকা একেলগে প্ৰদান কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ কথা আছিল। কিন্তু 20 ফেব্ৰুৱাৰীত মহিলাসকলে নাপাব অৰুণোদয় আঁচনিৰ টকা। তো 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অহা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে একেলগে 9,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই।